তুমি কি জানা কি জানা তুমি মোৰ মেৰৰ ঘৈণীয়েক বুলিছে তহঁত পিতাহি মাৰি ঘূৰি ফুৰিব পাৰিছা কাৰ কাৰণে মাৰিব পাৰিছা এই বিবেকৰ কাম এই বিবেকৰ চেষ্টাত মোৰ চাকৰিটো হৈছিল সেই মালিকৰ হাতে ভৰিয়ে ধৰি ধৰি মোক চাকৰিটো দিয়াইছিল সেইবোৰ এতিয়া দুনিয়াবি প্ৰসংগ নহয় বিবেক ইহঁতবোৰে বুজিব লাগিব মই তোৰ ঘৰখনৰ কাৰণে যিখিনি কৰিছো সেয়া তেৰি নগণ্য চাকৰি বিচাৰি যেতিয়া মই ৩-৪ বছৰ দিন হামা থুৰি খাই ঘূৰি ফুৰিছিলো তেতিয়া এই বিবেকে মোক খুৱাই পিন্ধাই ৰাখিছে আনকি এবছৰ দিন ধৰি মোৰ হাত খৰচো চলিছিল তাৰ পকেটৰ পইচা এইজনী ৰুণু ভাই তেতিয়া কণমানি আছিল তাই সেই কণমানি হাতকেইটাৰ মোৰ কাপোৰ ধুই দিছিল মই গা ধুতে মোৰ পিঠিখন ঘঁহি দিছিল নিজৰ ককাইকৰ দৰে সেইবোৰ এতিয়া দুনিয়াবি বুলি কৈছো নহয় নহব মই তোমালোকৰ ওচৰত হাত জোৰ কৰি ক্ষমা কৰিছো তোমালোকৰ চোতালত থিয় হৈ মোৰ শাহুৱে যিখিনি কথা কৈব সেয়া কোনো ভদ্ৰ মহিলাই সহ্য কৰি থাকিব নোৱাৰে কিন্তু তোমালোকে সহ্য কৰি থাকিব মই সবিক বুজাম তাই নিশ্চয় ভুল ভাবিব আৰু তোমালোকৰ ওচৰত আহি এদিন নহয় এদিন ক্ষমা কৰিব লাগিব ময়ো তোমাক আজোৰ কৰিছো প্ৰসন্ন আমাৰ কাৰণে তুমি তোমাৰ ঘৰখন নষ্ট কৰি নিদিবা আৰু এইখন ঘৰলে তুমি আৰু কেতিয়াও নাহিবা তয়ো চাগে তই চাগৈ প্ৰসংগ আমাৰ ভাগ্যৰ হাতত এৰি দে তোক মই অনুৰোধ কৰিছো এইখন ঘৰলৈ তই আৰু নাহিবি কোনো দিন নাহিবি আগতে কবিতা বহুতৰ ফুল ভাঙিবলৈ চেষ্টা কৰে তাৰপিছত আহি তোমাক বুজিবা অভিহঁতৰ ব্যৱহাৰত তুমি কিমান মনত কষ্ট পাইছা মই অনুমান কৰিব পাৰিছো বিবেকো বহুত কষ্ট পাইছে তোমালোকে মোৰ হাজাৰ বাধা দিলো মই এইখন ঘৰলৈ আহিবই লাগিব এইখন ঘৰ মোৰ কাৰণে মন্দিৰ মই আত্মীয় প্ৰয়োজন হলে চহৰৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ মই বুজাম বিবেকৰ ঘৈণীয়েকক মই দেৱীৰ আসনত বহৈ ৰাখিছো এইখন আসনৰ পৰা তেওঁ কোনো নমাব নোৱাৰে মই যি কৰিছো এয়া সহায় নহল মই মন্দিৰত কৰিব নোৱাৰো